ৰঙিয়াৰ ধৰ্মেন্দ্ৰনাথ হত্যাকাণ্ডই জোকাৰিছে ৰাজ্য। অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে। কাহিনীৰ সবিশেষ জানিবলৈ আমি উভতি যাব লাগিব 25 ডিচেম্বৰলৈ। বৰদিনৰ পবিত্ৰ দিনটোত ৰঙিয়া নগৰৰ গাতে লাগি থকা গৰকা খৈৰাবাৰীত বনভোজ খাবলৈ গৈ নিখোজ হৈছিল ধৰ্মেন্দ্ৰনাথ নামৰ 21 বছৰীয়া যুৱকজন। কেনেকৈ হৈছিল ঘটনাৰ সূত্ৰপাত? সেইদিনা বনভোজস্থলীত ধৰ্মেন্দ্ৰনাথৰ দুচকীয়া বাহনখনৰ ওচৰতে আছিল বিজেপি নেতা হিমাংশু কাকতিৰ গাড়ীখন। অসাৱধানবশতঃ গাড়ীখনত ধৰ্মেন্দ্ৰৰ দুচকীয়া বাহনৰ খুন্দা লাগিছিল। সামান্য দাগ লাগিছিল হিমাংশুৰ গাড়ীখনত। সামান্য খুন্দা লগাৰ বাবে হিমাংশু কাকতিৰ লগত থকা বিজেপিৰ ভেৰণীয়া গুণ্ডাই নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল ধৰ্মেন্দ্ৰক। হিমাংশু কাকতি অমূল্য লগৰ ইহঁতৰ যিটো গ্ৰুপ আছিলে সিহঁতে গ্ৰুপে ধৰি কেনে মাৰিলে। মাৰোঁতে আগুৰিলোঁ, বচালোঁ, আৰু যিকেইটা মোৰ লগত আছিল সিহঁতে ভয়তে তাৰমানে যেতিয়া সিহঁতৰ ইমান মানে যিটো হিচাপত তাৰমানে এটা আক্ৰমণৰ যিটো মানে পদ্ধতি বহুত ভয়ানক হয়। সিমানতে শেষ নহ'ল ঘটনাৰ। গাড়ী ভাল কৰাৰ নামত হিমাংশুৱে ধৰ্মেন্দ্ৰৰ মাতৃৰ পৰা আদায় লয় 7,000 টকা। কিন্তু ৰহস্যজনকভাৱে সেইদিনাৰ পৰাই সন্ধানহীন হয় ধৰ্মেন্দ্ৰনাথ। তেওঁলোক 7,000 লৈছে ল'ৰাটো মোকলাই দিম বুলি, গাড়ীখন মানে ক্ৰেছ হোৱাৰ নামত। তাৰপিছত ল'ৰাটো ঘূৰাই দিম বুলি কৈছে, কিন্তু ঘূৰাই নিদিলে। কিন্তু পুলিচে তেতিয়া একো একশ্যন নল'লে, মানে সিহঁতক যাবহে দিলে। ধৰ্মেন্দ্ৰনাথ সন্ধানহীন হোৱা বুলি পৰিয়ালটোৰ তৰফৰ পৰা বাৰে বাৰে অভিযোগ দিয়া হয় ৰঙিয়া আৰক্ষীক। কিন্তু এই অভিযোগক কোনো গুৰুত্বই নিদিলে ৰঙিয়া আৰক্ষীয়ে। আৰক্ষীৰ নিৰ্লিপ্ততাত ক্ষুব্ধ হৈ স্থানীয় ৰাইজে ঘেৰাও কৰে থানা, অৱৰোধ কৰে পথ। বৰঘৰীয়াৰ নেতৃত্ব চলিছে, বৰঘৰৰ ৰজাঘৰীয়াৰ নেতৃত্ব চলাৰ কাৰণে আচলতে আমি আজি এনেধৰণৰ হাৰাশাস্তি খাবলগীয়া হৈছে। এই হাৰাশাস্তি সহ্য কৰা নহ'ব। উপায়ন্তৰ হৈ আৰক্ষীয়ে দেওবাৰে ঢেকীয়াজুলিৰ পৰা গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত হিমাংশু কাকতি আৰু অমূল্য লহকৰক। হিমাংশু কাকতি আৰু অমূল্য লহকৰক গ্ৰেপ্তাৰৰ পাছতে সোমবাৰে ঘটনাস্থলীৰ পৰা মাথো 200 কিলোমিটাৰ নিলগৰ এটা পুখুৰীত উদ্ধাৰ হয় ধৰ্মেন্দ্ৰনাথৰ মৃতদেহ। হাত ভৰি বন্ধা মৃতদেহত আছিল আঘাতৰ চিন। বুকত চিন পাইছোঁ, মাথাত চিন পাইছোঁ, চকুত পাইছোঁ, মানে গালত পাইছোঁ, এনেকুৱা বহুত জেগাত মানে স্কুলো পাইছোঁ, মানে চেৰি পাইছোঁ, চিন পাইছোঁ, আঘাতৰ চিন পাইছোঁ। নাকাৰি তেজ ওলাই আছে, চকুৰি তেজ ওলাই আছে, প্লাছ আপোনাৰ কোমৰত মানে মাখি চাল যোৱাৰ নিচিনা এৰি গৈছে। বুকত মানে এনেকুৱা মানে পূৰা বুকু মানে হাড়ি ভাঙি সোমাই গৈছে। কিন্তু যিটো মাৰাটোৱে হয় সিহঁতে। মৃতদেহ উদ্ধাৰৰ পাছতে হাজাৰ হাজাৰ লোকে ৰঙিয়া আৰক্ষী থানা ঘেৰাও কৰি উত্তাল কৰি তোলে পৰিৱেশ। জনতাৰ ক্ষোভ দেখি প্ৰশাসনৰ তৰফৰ পৰা ঘোষণা কৰা হয় তদন্ত। কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকক দিয়া হয় তদন্তৰ দায়িত্ব। 9 অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰা হয় গোচৰ। প্ৰথম অৱস্থাত নিৰ্লিপ্ত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰৰ কেইঘণ্টামানৰ পাছতে পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ কৰে ঘটনাৰ লগত জড়িত বিজেপিৰ 4 ভেৰণীয়া গুণ্ডাক। গ্ৰেপ্তাৰ মণি কাকতি, অনুস্ময় কলিতা, বিকি লহকৰ, নিতু কলিতাক। তাৎপৰ্যপূৰ্ণভাৱে ধৃত অনুস্ময় কলিতা বিজেপিৰ ৰঙিয়া নগৰ যুৱ মৰ্চাৰ সভাপতি। আনকেইটা অভিযুক্ত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ অতি ঘনিষ্ঠ। ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে অভিযুক্তৰ বিভিন্ন ফটো। এতিয়ালৈ 9 অভিযুক্তৰ ভিতৰত আৰক্ষীৰ জালত পৰিছে 6 অভিযুক্ত। এতিয়াও পলাতক অৰূপ কলিতা, গকুল কলিতা আৰু ধ্ৰুৱ মহন্ত। পূৰ্বে গ্ৰেপ্তাৰ কৰা হিমাংশু লহকৰ আৰু অমূল্য লহকৰক সোমবাৰে হাজিৰ কৰোৱা হৈছিল ৰঙিয়া সত্ৰ ন্যায়াধীশৰ আদালতত। হিমাংশু অমূল্যক 5 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আদালতৰ। প্ৰশ্ন উঠিছে, আৰক্ষীৰ হেমাহিৰ বাবেই বুকু সুদা হ'ল নেকি এগৰাকী মাতৃৰ? শাসক দলৰ নেতা হোৱা বাবেই অভিযুক্তক এই ৰক্ষণাবেক্ষণ নেকি? কিন্তু অপৰাধীক ৰক্ষণাবেক্ষণৰ গুৰুতৰ অভিযোগৰ পাছতো ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া
অজয় বৰ্মনৰ বিৰুদ্ধে চৰকাৰে নললে কোনো কঠোৰ পদক্ষেপ কেৱল বদলি কৰিয়ে দায়িত্ব সামৰিলে চৰকাৰে প্ৰশ্ন হয় তদন্তৰ আওতালৈ আহিবনে অজয় বৰ্মন সকলোৰে এতিয়া এটাই প্ৰশ্ন ক্ষমতাৰ ৰাগীত বলিয়ান এই বিজেপি নেতা কেইজনৰ শাস্তিৰ বাবে বিজেপি দল আৰু চৰকাৰে তৎপৰতা দেখুৱাবনে নে শাসক দলৰ হোৱাৰ বাবে তেওঁলোক আইনৰ সুৰুঙেৰে সাৰি যাব নিউজ ডেস্ক ৰিপৰ্ট দেশ টুডে